ओम शांति। हेलो बंधु बान्धवीসকল, आशा करूँ সকলো কুশলে আছে। আপোনালোক সকলোকে মোৰ অন্যদি ব্লগলৈ স্বাগতম জনালোঁ। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোক সকলোকে এটি অনুৰোধ কৰিছোঁ, আপোনালোকে যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই মোৰ এই অকণমানি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। এয়া ওলাই গৈছিলোঁ, যোৱাকালি ভিডিঅ' হয়, যিহেতু বৃহস্পতিবাৰ মই গীতা পাঠশালালৈ গৈছিলোঁ, বাণীপুৰতে আছে। ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰোঁ। ওচৰতে আমাৰ এয়া মই গৈ পালোঁগৈয়ে, মাতা এগৰাকী মুৰুলী শুনি আছে। ভাবিলোঁ আজি আপোনালোকক অকণমান, সম্পূৰ্ণ মুৰুলী নহয়, অকণমান আপোনালোককো শুনাই দিওঁ, সকলোৱে শুনিব, অকণমানো স্কিপ নকৰিব। আহকচোন মুৰুলী শুনো। লক্ষ্মীনাৰায়ণ কিমান খৰখেদ মুখৰ, এওঁলোকৰ আত্মাই জ্ঞান ৰত্ন ধাৰণ কৰিছিল। মুখেৰে এই ৰত্ন উচ্চাৰিত হৈছিল, ৰত্নই শুনিছিল আৰু শুনাইছিল। কিমান আনন্দিত হৈ থকা উচিত। এতিয়া তোমালোকে যি জ্ঞান ৰত্ন লোৱা, সেয়া আকৌ সঁচা হীৰা মুকুতা হৈ যায়। নৰত্নৰ মালা কোনো হীৰা মুকুতাৰ নহয়, এই শ্ৰতন্য ৰত্নসকলৰ মালা। মনুষ্যই আকৌ সেই ৰত্ন বুলি বুজি আঙুঠি আদি পিন্ধায়, অৰ্থাৎ আঙুঠি আদি পিন্ধে। জ্ঞান ৰত্নৰ মালা এই পুৰুষোত্তম সংগম যুগতেই হয়। জ্ঞান ৰত্নৰ মালা এই পুৰুষোত্তম সংগম যুগতেই হয়। এই ৰত্নহে 21 জন্মৰ কাৰণে সমৃদ্ধিশালী কৰি দিয়ে, যিটো কোনেও লুটি নিব নোৱাৰে। ইয়াত পিন্ধিলেতো তৎক্ষণাৎ কোনোবাই লুটি লৈ যাব। সেয়েহে নিজক বহুত বিচাৰ বুদ্ধি সম্পন্ন কৰি তুলিব লাগে, আখুৰি অৱগুণবোৰ আঁতৰাব লাগে। আখুৰি অৱগুণধাৰীসকলৰ চেহেৰাই এনেকুৱা হৈ যায়, ক্ৰোধতো তামৰ দৰে ৰঙা হৈ যায়, কাম বিকাৰগ্ৰস্ত সকলটো একেবাৰে কলামুখৰ হৈ যায়। শ্ৰীকৃষ্ণকো কলাবৰণীয়া দেখুৱাই নহয়, বিকাৰৰ কাৰণেই বগাৰ পৰা শ্যামবৰণীয়া হৈ গ'ল। তোমালোক সন্তানসকলে প্ৰতিটো কথাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰা উচিত। এয়া বহুত ধন প্ৰাপ্ত কৰাৰ পহা। তোমালোক সন্তানসকলে শুনিছা, মহাৰাণী ভিক্টৰিয়াৰ পৰামৰ্শদাতাজন আগতে বহুত গৰীব আছিল, চাকি জ্বলাই পঢ়িছিল, কিন্তু সেই পঢ়া জানো ৰত্ন আছিল? জ্ঞান আহৰণ কৰি পুৰা পদমৰ্যাদা লাভ কৰে, তেন্তে শিক্ষাই কামত আহিল, পইচাটো নহয়। শিক্ষাই কামত আহিল, পইচাটো নহয়। শিক্ষাই হৈছে ধন, এয়া হৈছে সদৰ আৰু এয়া হৈছে বেসদৰ ধন। এতিয়া তোমালোকে বুজি পোৱা, পিতাই আমাক পঢ়াই বিশ্বৰ মালিক কৰি তোলে। তাততো ধন উপাৰ্জন কৰিবলৈ নপঢ়িব, তাততো এতিয়াৰ পুৰুষাৰ্থৰে প্ৰচুৰ ধন পোৱা যায়। ধন অবিনাশী হৈ যায়। দেৱতাসকলৰ বহুত ধন আছিল। আকৌ যেতিয়া বাম অৰ্থাৎ বিকাৰী মাৰ্গ ৰাৱণ ৰাজ্যত আহে, তেতিয়াও কিমান ধন আছিল, কিমান মন্দিৰ নিৰ্মাণ কৰিলে। আকৌ পাছত মুছলমানসকলে লুটি নিলে, ইমান ধনৱান আছিল। আজিকালি পঢ়াৰ দ্বাৰা ইমান ধনৱান হ'ব নোৱাৰে। এনে চোৱা, এই পঢ়াৰ দ্বাৰা মনুষ্য কি হৈ যায়, গৰীবৰ পৰা চহকী। এতিয়া চোৱা, ভাৰত কিমান গৰীব। নামত যিসকল চহকী আছে, তেওঁলোকৰতো আজৰিয়েই নাই। নিজৰ ধন পদমৰ্যাদাৰ কিমান অহংকাৰ থাকে। ইয়াত অহংকাৰ আদি নোহোৱা হৈ যোৱা উচিত। মই আত্মা, আত্মাৰ ধন দৌলত হীৰা মুকুতা আদি একোৱেই নাই। পিতাই কয়, ধন ত্যাগ কৰা। আত্মাই শৰীৰ ত্যাগ কৰিলে তেতিয়া ধন সম্পত্তি আদি সকলো শেষ হৈ যায়। পুনৰ যেতিয়া নতুনকৈ বহিব, ধন উপাৰ্জন কৰিব, তেতিয়া ধনৱান হ'ব। নহলে যদি দান পুণ্য ভালকৈ কৰিছিল, তেন্তে চহকী লোকৰ ঘৰত জন্ম ল'ব। এনেকৈ কয় যে এয়া পূৰ্ব কৰ্মৰ ফল। জ্ঞান দান দিলে বা মহাবিদ্যালয় ধৰ্মশালা আদি প্ৰতিষ্ঠা কৰিলে, তেতিয়া তাৰ ফল লাভ কৰে, কিন্তু অল্পকালৰ বাবে। এই দান পুণ্য আদিও ইয়াতেই কৰা হয়, সত্য যুগত কৰা নহয়। সত্য যুগত ভাল কৰ্মই হয়, কিয়নো এতিয়াৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয়, তাত কোনো কৰ্ম বিকৰ্ম হৈ নাযাব, কিয়নো তাত ৰাৱণেই নাই। বিকাৰগ্ৰস্ত হলে বিকাৰী কৰ্ম হৈ যায়, বিকাৰৰ পৰা বিকৰ্ম হয়, স্বৰ্গত কোনো বিকৰ্ম নহয়। সকলোৰে আশা কৰোঁ আপোনালোকে মুৰুলী শুনি নিশ্চয় ভাল পালে। সম্পূৰ্ণ মুৰুলী মই শুনাব পৰা নাই, অকণমান শুনালোঁ, নিশ্চয় ভাল পাব আপোনালোকে। আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, সৰু ভিডিঅ' এটি লৈ আহিছিলোঁ আপোনালোকৰ মাজলৈ। ইমানতে মই সামৰিম। শেষত আপোনালোক সকলোকে মই
বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। ওম শান্তি।